কলগাছিয়াত পকীপথ নিৰ্মাণৰ কামত দুৰ্নীতিৰ অভিযোগ। উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ক্ষুব্ধ ৰাইজৰ। কলগাছিয়াৰ বৰভিটাত পকীপথ নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন। ব্লেক টপিং কৰাৰ 4 দিন পাছতেই ভৰিৰে মহাৰাত উঠি গৈছে পকীপথ। জিলা আয়ুক্তক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী স্থানীয় ৰাইজৰ। বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত চিনিমাৰীৰ পৰা মইনবুৰী হৈ চিনিমাৰী যিটো মইনবুৰী ৰোড আছে ইয়াৰ পৰা আপোনাৰ চিনিমাৰীৰ পৰা হাতচাৰালৈকে প্ৰায় 15 কিলোমিটাৰ ৰাস্তা হ'ব। এই ৰাস্তাৰ কামটো আজি প্ৰায় 2 বছৰমানৰ পৰাই আগৰ পৰাই কৰি আছে, কিন্তু ইমান দিন আচলতে লেহেমগতিত হৈ আছিল। কিছুদিনৰ পৰা কাৰ্পেটিঙৰ কাম কাৰ্পেটিঙৰ কাম কৰি আছে, কিন্তু কাৰ্পেটিঙৰ কামৰ আগতে যিবিলাক আপোনাৰ এই গিটি যিটো পাথৰৰ কাম আছে এইটো তলত একেবাৰে দিয়া নাই। আগৰ যিখিনি মানে পকী পথ আছিল আমাৰ সেইটো কামেৰে আচলতে তাৰ ওপৰেদি কাৰ্পেটিং কৰিছে। প্ৰথম লেয়াৰটো কৰিছে, ছেকেণ্ড লেয়াৰ যিটো আছে ছেকেণ্ড লেয়াৰটো আপোনাৰ কাম কৰোঁতে যিটো তেওঁলোকে কোৱা মতে আমি ইষ্টিমেট চোৱা নাই, কিন্তু তেখেতসকলে কোৱা মতে যে 1 ইঞ্চি কৰিব লাগে, কিন্তু ইয়াতে চাইছোঁ 1 ইঞ্চিৰ 4 ভাগৰ 1 ভাগো মানে আচলতে পিছখন পৰা নাই। আৰু এতিয়া যেতিয়া গাড়ী এটা যায় এইটো মোৰ যিটো ধাৰণা হৈ আছে যে 15 দিনত এইটো যিটো ওপৰত যিটো লাষ্ট যিটো লেয়াৰ পেলাইছে 15 দিন এইটো নাযায়। উল্লেখযোগ্য যে বৰপেটা জিলাৰ কলগাছিয়াৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চেনিমাৰীৰ পৰা পশ্চিম ময়নবৰীলৈকে যোৱা মুখ্যমন্ত্ৰী উন্নয়ন পকীপথ নিৰ্মাণ আঁচনিৰ 10,38,500 টকাৰ আবণ্টিত ধনেৰে প্ৰায় 10 কিলোমিটাৰ পকীপথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। পথছোৱা নিৰ্মাণৰ আৰম্ভণিৰে পৰা বিভিন্ন ধৰণৰ অনিয়ম তথা অভিযোগ উত্থাপন হৈ আহিছিল, যদিও 3 দিন পূৰ্বে ব্লেক টপিঙৰ কাম কৰাৰ পাছতেই ভৰিৰে মহাৰাত ব্লেক টপিং এফালৰ পৰা উঠি যোৱা পৰিলক্ষিত হৈছে। এই বিষয়ে স্থানীয় ৰাইজে ঠিকাদাৰক অৱগত কৰে যদিও ইয়াৰ কোনো সমাধান নোপোৱাত ৰাইজ ক্ষুব্ধ হৈ পৰি উক্ত কামৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে তথা পথছোৱা সঠিকভাৱে পুনৰ নিৰ্মাণ কৰাৰ দাবীৰে বিভিন্ন শ্লোগানেৰেও উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু আমাৰ এইটো ৰাস্তা চেনিমাৰীৰ পৰা মইনবুৰীলৈকে যিটো ৰাস্তাৰ কাম হৈ আছে এইটো বহুত নিম্ন খাপৰ কাম হৈ আছে। আমাৰ এইটো ৰাস্তাত মাজে মাজে এনেকুৱা হৈ আছে, কিছুমান ঠাইতো 1-2 সূতামান হৈছে, আৰু এইটো আমি ভৰি দি অলপ কি কৰিলে ঠেলা মাৰিলে এইটো উঠি যায়।